দক্ষিণ কামৰূপৰ কলহীনৈত বিপদসংকুল যাতায়াত এখন টুলুঙা নাৱেৰে দৈনন্দিন যাতায়াত কৰিবলগীয়া হয় ৰাইজে। নাৱৰীয়া নোহোৱাকৈ এনেদৰে ৰাইজে চলাই নাওখন নৈৰ দুয়োপাৰে বান্ধি ৰখা হৈছে এডাল দীঘল ৰছী। ৰছী টানি টানি পাৰাপাৰ হ'বলগীয়া হৈছে নৈখন। ৰোগী অথবা গৰ্ভৱতী মহিলাৰ বাবেও যাতায়াতৰ একমাত্ৰ উপায় হৈছে টুলুঙা নাওখনেই। বছৰ বছৰ ধৰি এনেদৰে যাতায়াতৰ দুৰ্ভোগ ভুগিবলগীয়া হয় ৰাইজে। বিধায়ক ৰেকিবুদ্দিনৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ, এখন দলং নিৰ্মাণৰ দাবী উত্থাপন কৰিছে ৰাইজে। আৰু এডাল ৰছী টানিয়েই যাতায়াত কৰিবলগীয়া হয় এইসকল লোকে। ২৭ নম্বৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত খাৰিদাল গাঁৱৰ কাষেদি কলসী নদী বৈ গৈছে। এই নদীখনত আমাৰ যাতায়াতৰ বহুত অসুবিধা হৈ আছে। বিশেষকৈ এইখন পাৰ কাটেদি বহুত স্কুলৰ ল'ৰা ছোৱালী পাৰ হয় আৰু কিছুমান ইমাৰ্জেঞ্চি কাৰণত বেমাৰ আজাৰ হ'লেও মানে পাৰ হোৱাত বহুত দিগদাৰ হৈ আছে। সেইকাৰণে আমি সজোৰে অনুৰোধ জনাই কওঁ যে অসম চৰকাৰৰ ওচৰত অনতিপলমে আমাক ইয়াত যাতায়াতৰ এখন সুব্যৱস্থা কৰি এখন পকী দলঙৰ ব্যৱস্থা কৰি দিয়ে যেন এই মোৰ বিনম্ৰ অনুৰোধ চৰকাৰৰ ওচৰত। দক্ষিণ কামৰূপৰ কলহীনৈত বিপদসংকুল যাতায়াত এখন টুলুঙা নাৱেৰে দৈনন্দিন যাতায়াত কৰিবলগীয়া হয় ৰাইজে। নাৱৰীয়া নোহোৱাকৈ এনেদৰে ৰাইজে চলাই নাওখন নৈৰ দুয়োপাৰে বান্ধি ৰখা হৈছে এডাল দীঘল ৰছী। ৰছী টানি টানি পাৰাপাৰ হ'বলগীয়া হৈছে নৈখন। ৰোগী অথবা গৰ্ভৱতী মহিলাৰ বাবেও যাতায়াতৰ একমাত্ৰ উপায় হৈছে টুলুঙা নাওখনেই। বছৰ বছৰ ধৰি এনেদৰে যাতায়াতৰ দুৰ্ভোগ ভুগিবলগীয়া হয় ৰাইজে। বিধায়ক ৰেকিবুদ্দিনৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ, এখন দলং নিৰ্মাণৰ দাবী উত্থাপন কৰিছে ৰাইজে। আৰু এডাল ৰছী টানিয়েই যাতায়াত কৰিবলগীয়া হয় এইসকল লোকে। ২৭ নম্বৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত খাৰিদাল গাঁৱৰ কাষেদি কলসী নদী বৈ গৈছে। এই নদীখনত আমাৰ যাতায়াতৰ বহুত অসুবিধা হৈ আছে। বিশেষকৈ এইখন পাৰ কাটেদি বহুত স্কুলৰ ল'ৰা ছোৱালী পাৰ হয় আৰু কিছুমান ইমাৰ্জেঞ্চি কাৰণত বেমাৰ আজাৰ হ'লেও মানে পাৰ হোৱাত বহুত দিগদাৰ হৈ আছে। সেইকাৰণে আমি সজোৰে অনুৰোধ জনাই কওঁ যে অসম চৰকাৰৰ ওচৰত অনতিপলমে আমাক ইয়াত যাতায়াতৰ এখন সুব্যৱস্থা কৰি এখন পকী দলঙৰ ব্যৱস্থা কৰি দিয়ে যেন এই মোৰ বিনম্ৰ অনুৰোধ চৰকাৰৰ ওচৰত। দক্ষিণ কামৰূপৰ কলহীনৈত বিপদসংকুল যাতায়াত এখন টুলুঙা নাৱেৰে দৈনন্দিন যাতায়াত কৰিবলগীয়া হয় ৰাইজে। নাৱৰীয়া নোহোৱাকৈ এনেদৰে ৰাইজে চলাই নাওখন নৈৰ দুয়োপাৰে বান্ধি ৰখা হৈছে এডাল দীঘল ৰছী। ৰছী টানি টানি পাৰাপাৰ হ'বলগীয়া হৈছে নৈখন। ৰোগী অথবা গৰ্ভৱতী মহিলাৰ বাবেও যাতায়াতৰ একমাত্ৰ উপায় হৈছে টুলুঙা নাওখনেই। বছৰ বছৰ ধৰি এনেদৰে যাতায়াতৰ দুৰ্ভোগ ভুগিবলগীয়া হয় ৰাইজে। বিধায়ক ৰেকিবুদ্দিনৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ, এখন দলং নিৰ্মাণৰ দাবী উত্থাপন কৰিছে ৰাইজে। আৰু এডাল ৰছী টানিয়েই যাতায়াত কৰিবলগীয়া হয় এইসকল লোকে। ২৭ নম্বৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত খাৰিদাল গাঁৱৰ কাষেদি কলসী নদী বৈ গৈছে। এই নদীখনত আমাৰ যাতায়াতৰ বহুত অসুবিধা হৈ আছে। বিশেষকৈ এইখন পাৰ কাটেদি বহুত স্কুলৰ ল'ৰা ছোৱালী পাৰ হয় আৰু কিছুমান ইমাৰ্জেঞ্চি কাৰণত বেমাৰ আজাৰ হ'লেও মানে পাৰ হোৱাত বহুত দিগদাৰ হৈ আছে। সেইকাৰণে আমি সজোৰে অনুৰোধ জনাই কওঁ যে অসম চৰকাৰৰ ওচৰত অনতিপলমে আমাক ইয়াত যাতায়াতৰ এখন সুব্যৱস্থা কৰি এখন পকী দলঙৰ ব্যৱস্থা কৰি দিয়ে যেন এই মোৰ বিনম্ৰ অনুৰোধ চৰকাৰৰ ওচৰত।